Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6। ইয়াৰ নাম আছিল ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম, অৰ্থাৎ ট্ৰায়াঙ্গল এণ্ড ইটস প্ৰপাৰ্টি। ইয়াৰে অনুশীলনী 6.4 টো আমি এই ভিডিঅ'ত আলোচনা কৰিম, গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াৰ আগৰ এক্সাৰসাইজখিনি আটাইখিনি কোৱেশ্যন আমি ডিসকাস কৰিছো। যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তাতে ক্লিক কৰি পেলাই তোমালোকে আটাইখিনি কোৱেশ্যন চাব পাৰিবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। ইয়াতে চোৱা কোৱেশ্যন নম্বৰ 1 ত দিছে যে চিত্ৰত AB = 10 cm, AC = 17 cm আৰু AD = 8 cm। BC নিৰ্ণয় কৰা। ঠিক আছে, এটা ছবি দিয়া হৈ আছে আৰু তাৰ পৰা তোমাৰ BC ডালৰ মান উলিয়াব দিছে। ঠিক আছে, তে তাৰ আগতে তোমালোকে জানিব লাগিব যে সমকোণী ত্ৰিভুজনো কি। এটা চোৱা, এই ত্ৰিভুজটো দেখিছা, ইয়াতে এই চিনটো দিয়া হৈ আছে। তাৰ মানে কি বুজাই আছে, এইটো কোণৰ মান 90 ডিগ্ৰী। ঠিক আছে, যদি ত্ৰিভুজৰ কোনো এটা কোণৰ মান 90 ডিগ্ৰী হয়, তাক আমি কি বুলি কওঁ? সমকোণী ত্ৰিভুজ বুলি কওঁ। মনত থাকিব, সমকোণী ত্ৰিভুজত এটা কোণৰ মান কি হয়? সদায় 90 ডিগ্ৰী হয়। আৰু সমকোণী ত্ৰিভুজৰ এটা উপপাদ্য আছে, যেটো আমি পাইথাগোৰাছৰ উপপাদ্য বুলি কওঁ। তাত মানে কি হয় জানানে? কৰ্ণ স্কয়াৰ = হৈ যায় লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। এটা চোৱা, এইটো এটা ত্ৰিভুজ। ঠিক আছে, তাতে তোমাৰ এডালক আমি কি বুলি কম? কৰ্ণ বুলি কম। ধৰা A, এডালক আমি কি বুলি কম? লম্ব বুলি কম। আৰু এডালক আমি কি বুলি কম? ভূমি বুলি কম। যেতিয়া এনেকে সমকোণী ত্ৰিভুজ থাকে, তেতিয়া হলে আমি কি লিখিব পাৰো জানানে? A² = B² + C² বুলি আমি লিখিব পাৰো। বুজি পাইছানে? এই উপপাদ্যটোক আমি কি বুলি কম? পাইথাগোৰাছৰ উপপাদ্য। ঠিক আছে, সেই উপপাদ্যটোৰ ওপৰত ভিত্তি কৰি পেলাই আমি কোৱেশ্যনখিনি কৰিব লাগিব। তো এই কথাটো তোমালোকে মনত ৰাখিবা, কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। ঠিক আছে, হল। এতিয়া আমাৰ প্ৰথমতে কি কি দিয়া আছে পাতি লওঁ। ইয়াতে আমি গিভেন বুলি লিখো, গিভেন AB = 10 cm। যিকেইটা দিয়া আছে পাতি লোৱা। এইটোৰ মান তোমালোকৰ D দিয়া আছে, মেবি D হল। এটা লিখিবা AD = 8 cm আৰু AC = 17 cm হল। BC মান উলিয়াব দিছে, গতিকে BC = কুৱেশ্যন মাৰ্ক হল। এতিয়া চোৱা, এইটো মান 90 ডিগ্ৰী হোৱাৰ লগতে এই কোণটোৰ মানো কি হৈ যাব? 90 ডিগ্ৰী হৈ যাব। আৰু এই কোণটোৰ মান 90 ডিগ্ৰী হোৱাৰ লগতে এই গোটেই ত্ৰিভুজটোক আমি কি বুলি ক'ম? সমকোণী ত্ৰিভুজ বুলি ক'ম। হল, এতিয়া সমকোণী ত্ৰিভুজ হোৱাৰ লগতে ABD হল। ABD আমি লিখিম যে ত্ৰিভুজ ABD সমকোণী ত্ৰিভুজৰ পৰা পাওঁ। এইটো নিলিখিলেও হয়, আৰু মই প্ৰথমবাৰ লিখি দিছো, যৰ পৰা পাওঁ। কি পাওঁ? এতিয়া আমি ইয়াতে চাম কৰ্ণকুণ্ডাল হল। এতিয়া আমি শিকি আহিছো যে কি হয়, এনেকুৱা ডালক কয় কৰ্ণ, এডালক কয় লম্ব আৰু এডালক কয় ভূমি। এইটো চাই পেলাই ইয়াতে কোৱা, ইয়াতে কৰ্ণকুণ্ডাল হ'ব AB ডাল, হয়নে? AB = কি হ'ব? লম্ব স্কয়াৰ মানে AD হল, AD² প্লাস BD। BD ডাল কি হৈছে? ভূমি স্কয়াৰ হল। মানবিলাক পুট কৰা। AB = 10 cm, 10² AD মানে AD² আৰু BD মান নাজানো, গতিকে প্লাস BD² বুলি পাতো হল। কিমান পালো চোৱা, 10² মানে হ'ব 100 আৰু ইফালে AD² মানে হ'ব কিমান? 8 × 64 মানে 64 প্লাস BD²। তে ইয়াক ইফালে লৈ আহা, প্লাস হৈ আছে, সমাজনী ইফালে আহিলে মাইনাস হৈ যাব হল। ইকুৱেল টু হৈ গ'ল BD²। বুজি পাই আছা? এতিয়া চোৱা, ইয়াতে দুটা মাইনাস কৰি দিয়া। 100 - 64 কিমান হ'ব? 10 4 গ'ল, থাকিল 6, ইলে কিমান 9 9 6 গ'ল, থাকিল 3 মানে 36। 36 = BD² হল। ইয়াক যদি স্কয়াৰটো নাইকিয়া কৰিব পাৰো, ইয়াৰ বৰ্গমূল উলিয়াব লাগিব। 36 ৰ বৰ্গমূল কিমান হ'ব? 6, তাৰ মানে BD। বুজি পালানে? BD = কিমান পালা? 6 পালা। বুজি পাইছা? নেক্সট এতিয়া এইটো ত্ৰিভুজ চাব লাগিব। এইখিনি মান মানে আমি কিমান পাই গলো? 6 cm পাই গলো। এতিয়া এইখিনি উলিয়াই দিম, তেতিয়া আমাৰ BC মান ওলাই যাব হল। এতিয়া আমি ত্ৰিভুজ কোনটো ল'ব লাগিব চোৱা, ADC। এটা লিখিবা, ত্ৰিভুজ ADC ৰ পৰা হল।
তে ইয়াতে কৰ্ণ কোনডাল হ'ব চোৱা AC ডাল কৰ্ণ হয়নে গতিকে লিখিবা AC ইকুৱেল কৰ্ণ ইকুৱেল লম্ব প্লাস ভূমি লম্ব হৈছে AD স্কয়াৰ আৰু ভূমি হৈছে DC স্কয়াৰ বুজি পাইছে এডাল ভূমি এডাল লম্ব মানকিটা পুট কৰা AC মানে তোমাৰ দিয়া হৈছে 17 স্কয়াৰ আৰু AD মানে দিয়া হৈছে 8 স্কয়াৰ DC মান নাজানো গতিকে DC স্কয়াৰ বুলি লিখিলো হল এটা চোৱা 17 স্কয়াৰ কৰাৰ লগতে আমি কিমান পাম 289 হল ফলে 8 আছে এটো তুমি ইফালে লৈ আহা প্লাস হৈ আছে সমাজলৈ ইফালে আহিলে মাইনাস হৈ যাব 8 স্কয়াৰ কৰাৰ লগতে পাই গলা 64 ইকুৱেল টু DC স্কয়াৰ তো 64 কোড পালো বুলি আকৌ পাহৰি না যাবা চোৱা আমি 8 স্কয়াৰ কৰি পেলাই 64 পালো হল এটা মাইনাস কৰিলে কিমান হ'ব 18 গল 2 225 ইকুৱেল টু DC স্কয়াৰ তে 225 ৰ বৰ্গমূল কিমান হ'ব 25 হয়নে 25 15 গুণ 215 হল গতিকে DC হৈ গল BD পালা DC পালা এটা ইয়াৰে লিখিবা এতেকে BC ইকুৱেল টু BD প্লাস DC হল মান পুট কৰা BD মানে 6 আৰু DC মানে 15 কিমান হ'ব 15 6 21 সেন্টিমিটাৰ বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে নেক্সট চোৱা এটা ত্ৰিভুজৰ পৰিসীমা 15 সেন্টিমিটাৰ যদি দুডাল বাহু 5 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ জোখৰ হয় তৃতীয় বাহুডালৰ জোখ কিমান এটো একদম ইজি চাই লোৱা আমি কেনেকৈ কৰিম এতিয়া চোৱা এটো আমি কেনেকৈ কৰিম হল এটা ত্ৰিভুজৰ পৰিসীমা দিয়া হৈছে 15 পৰিসীমা মানে কি গুটে বাহুকিটা যোগ কৰি পেলাই আমি কিমান পাও 15 পাও তাৰে এডাল বাহু যদি 5 হয় এডাল 7 হয় তেনেহলে এই বাহুডালৰ মান কিমান হয় সুধিছে আৰু আমি জানো যে ত্ৰিভুজৰ পৰিসীমাটো কিমান হৈ আছে 15 এটা লিখিবা পৰিসীমা ইকুৱেল টু 15 সেন্টিমিটাৰ আৰু বাহু তোমাৰ দিয়া হৈ আছে বাহু দুডাল কমে এডাল হৈছে 5 সেন্টিমিটাৰ আৰু এডাল হৈছে 7 সেন্টিমিটাৰ তে তৃতীয় বাহুডালৰ মান উলিয়াব লাগে এতিয়া ইয়াতে আমি ধৰি লম তৃতীয় বাহু ইকুৱেল টু x হল এটা চোৱা এতিয়া এইখিনে লিখিছো মই তোমালোকে তলে তলে লিখিবা এটাকে প্ৰশ্ন মতে হল গুটেকিডাল বাহু যোগ কৰি দিয়া যেহেতু পৰিসীমা 15 বুলি কৈছে 15 সেন্টিমিটাৰ ইকুৱেল টু আমি লিখিব পাৰো 5 সেন্টিমিটাৰ প্লাস 7 সেন্টিমিটাৰ প্লাস x হল এটা চোৱা 15 ইকুৱেল টু 7 5 12 প্লাস x হল 12 ইফালে লৈ আহা কি হৈছে প্লাস হৈছে সমাজনে ইফালে আহিলে মাইনাস হৈ যাব ইকুৱেল টু x হল তে 15 পৰা 12 গল থাকিল কিমান 3 মানে 3 সেন্টিমিটাৰ ইকুৱেল টু x তাৰমানে এই বাহুডালৰ মান কিমান পাবা 3 সেন্টিমিটাৰ একদম ইজি হয় হয়নে কোৱেশ্চনটো বুজি পাইছা তো ঠিক আছে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 3 পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ৱেল